হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিকিতা 0.+ আৰু মই দুদিনমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটো ভিডিঅ'ত বহুতখিনি কমেণ্ট আছে যে কিছুমান ডাউট আছে বহুতখিনি কেণ্ডিডেটৰ মনত যিখিনি এইবাৰ নতুনকৈ ইণ্টাৰভিউ দিব আগতে দিয়াখিনিতো গম পায় যিসকলে মোৰ ভিডিঅ' চাই বা আগতে ইয়াৰ আগৰ বছৰ যিসকলে এক্সাম দিছে বা ভাইভা দিছে সেইসকলে গম পায়। মই বিশেষকৈ ক'ব খুজিছোঁ অসম পুলিচ গ্ৰেড 4ৰ কথা ক'ব বিচাৰিছোঁ। মানে বহুতে এতিয়া কমেণ্ট কৰি আছে যে এইবাৰ অকল SK ৰ পোষ্ট ওলাইছে, বাকী পোষ্ট ওলাবলৈ নাই। বাকী মোৰ হিচাপততো পোষ্ট ওলাব এতিয়া চান্স নাই, যিহেতু অনলাইন আৰম্ভ হৈ গ'ল এতিয়া। বাকী যিখিনি আহিছে সেইখিনিতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু এটা কথা ডাউট আছে চবৰে যে SK চাৰ্টিফিকেটখন ক'ৰ পৰা ওলাম বা কেনেকৈ ওলাম বা এপ্লাই কৰোঁতে কি কি লাগিব। এপ্লাই কৰোঁতে বেলেগটো একো নালাগে, আপোনালোকে গমেই পাইছে যে নাম ৰেজিষ্টাৰ যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে সেইখন, আৰু আপোনালোকৰ যিখন এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, যিখিনি কিছুমানৰ হয়তো পিউ পাছ আছে, কিছুমানৰ হয়তো মেট্ৰিক পাছ বা ইয়াতে নৰ্মেলি 6 পাছৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বাকী সেইখিনিতো চবেই গমেই পাইছা। আৰু লগতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন লাগে। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন বহুতে দুই এজনে কমেণ্ট দি আছে, কিছুমানৰ হয়তো মেডিকেলত কাম কৰি থকা SK এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, বহুতে মেডিকেলত এতিয়া এক্সপিৰিয়েঞ্চ SK হিচাপে কৰ্মৰত হৈ আছে প্ৰাইভেটকৈ। আৰু সেইসকলে বহুতে কমেণ্ট কৰিছে যে দুই এজনে কমেণ্ট কৰিছে যে দাদা মোৰ মেডিকেলত আজি 5 বছৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, সেইখন হ'বনে নাই। আৰু বাকী কিছুমানৰ বেলেগ বেলেগ NGOৰ আণ্ডাৰত আছে। বাকী অফিচিয়েলি লিখা মতেতো ধৰি লওক NGO নাইবা আপোনালোকৰ মিউনিচিপালিটি বৰ্ড আৰু এখন কি আছিল মনত নাই ভালকৈ, আপোনালোকে এডভাৰ্টাইজত চাই ল'ব। বাকী সেই তিনিখন অপশ্যন আছে। বাকী যি নহওক মোৰ হিচাপত যিখিনি আপোনালোকৰ গভ ৰেজিষ্টাৰ্ড হয়, যিখিনি আপোনালোকৰ গভ ৰেজিষ্টাৰ্ড চাৰ্টিফিকেট আছে, আপোনালোকে যিটো চেণ্টাৰত কাম কৰে বা মেডিকেলে হওক বা মিউনিচিপালিটি বৰ্ডে হওক বা যিকোনো বিভাগে হওক, যদিহে আপোনালোকৰ সেই চেণ্টাৰটো গভ ৰেজিষ্টাৰ্ড আছে তেতিয়াহ'লে আৰু চাৰ্টিফিকেটত যদি গভ ৰেজিষ্টাৰ্ড নম্বৰটো মানে মেনশ্যন থাকে তেতিয়াহ'লে সেইখন চাৰ্টিফিকেট একচেপ্ট কৰিব। আৰু তাৰ লগতে আৰু এটা কথা হৈছে, আপোনালোকে এডভাৰ্টাইজখন যিহেতু এতিয়া অনলাইনটো চলি আছে, আপোনালোকে এডভাৰ্টাইজখন চালে ভালকৈ বুজি পাব যে অকল এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন যে আপোনালোকৰ একচেপ্ট কৰিলে চাকৰি হ'ব বা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে চাকৰি নহ'ব তেনেকুৱা কথা নাই। বাকী এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনত মানে 5 নম্বৰ এটা আছে। মই গম পাইছোঁ যে আপোনালোকে দেখিবলৈ পাইছে যে এক্সপিৰিয়েঞ্চ যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব তেতিয়া আপোনালোকৰ যিকোনো এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে SK হিচাপত। বাকী আপোনালোকৰ হাতত যিখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে SK হিচাপে আপোনালোকে সেইখন দিয়ে আপলোড কৰি দিয়ক। বাকী যেতিয়া আপোনালোকৰ ভাইভা হ'ব তেতিয়া আপোনালোকে যেতিয়া চাৰ্টিফিকেটখন আপোনালোকে দেখাব তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে, তেতিয়া আপোনালোকৰ হয়তো চাৰ্টিফিকেটখন যদিহে অৰিজিনেল হয় বা সিহঁতে বিচৰা মতে হয় বা এডভাৰ্টাইজৰ মতে হয় তেতিয়া একচেপ্ট কৰিব। আৰু যদি এডভাৰ্টাইজৰ মতে নহয় বা সিহঁতে বিচৰা মতে নহয় তেতিয়াহ'লে একচেপ্ট নকৰে। কিন্তু আপোনালোকৰ এইটো নহয় যে এক্সপিৰিয়েঞ্চখন একচেপ্ট নকৰিলে আপোনালোকৰ চাকৰিটো নহ'ব, তেনেকুৱা কোনো কথা নাই। কাৰণ আপোনালোকে জানে যে যেনেকৈ আপোনালোকৰ কিছুমান চাৰ্টিফিকেটত কিছুমান কোটা থাকে, যেনেকৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন যদি একচেপ্ট কৰে তেতিয়াহ'লে আপোনালোকৰ 5 নম্বৰ এটা এক্সট্ৰাকৈ পাব। আৰু এইটো ইণ্টাৰভিউত বহুতে গম নাপায় যে অকল ভাবে কি যে ইণ্টাৰভিউ দিলে অকল ভাইভা হ'ব, বাকী কিমান কি মাৰ্ক আছে। বহুতে এডভাৰ্টাইজত লিখা আছে যে 50 নম্বৰৰ টোটেল নম্বৰ 50 নম্বৰ থাকিব, এক্সপিৰিয়েঞ্চত 5 নম্বৰ থাকিব, আৰু বাকীখিনি নম্বৰ কিহত থাকিব বহুতে গম নাপায়। আৰু মই আজি ক'ব বিচাৰিছোঁ যে ক'ত কিমান মাৰ্ক থাকিব। আৰু আপোনালোকৰ ইয়াতে মই যদিহে সম্ভৱ হয় স্ক্ৰীণত মেনশ্যন কৰি দিম। আপোনালোকৰ যেতিয়া ভাইভা হ'ব তেতিয়া যিখিনি আপোনালোকৰ লগত কথা পাতিব, যে আপোনালোকৰ লগত যিখিনি অৰেল কৰিব মানে, তাতে আপোনালোকৰ 25 নম্বৰ থাকিব। 25 নম্বৰৰ ভিতৰত আপোনালোকে ধৰি লওক যদিহে আপোনালোকৰ কমিউনিকেশ্যন ভাল হয় বা যিখিনি অফিচাৰে আপোনালোকক কুৱেশ্যন কৰিব সিহঁতক যদি ভালকৈ এনচাৰ কৰিব পাৰে বা আপোনালোকে প্ৰত্যেকটা এনচাৰতে আপোনালোকে শুদ্ধ এনচাৰ দিব পাৰে, তেতিয়াহ'লে আপোনালোক 25ৰ ভিতৰত এটা ভাল মাৰ্ক দিব। ধৰি লওক কিছুমানক 22 দিব, কিছুমানক 20 দিব, তেনেকৈ ধৰি লওক কিছুমানক বা 15 দিব, তেনেকৈ মাৰ্ক দিব। আৰু বাকী লগতে যিখিনি এক্সট্ৰা মাৰ্ক আছে, যেনেকৈ আপোনালোকৰ কনফিডেঞ্চত থাকিব 5 নম্বৰ। আৰু কনফিডেঞ্চ মানে আপোনালোকে যেতিয়া আপোনালোকে ভাইভা দিবলৈ যাব তেতিয়া আপোনালোকে কেনেকুৱা কনফিডেঞ্চত আছে। যদিহে আপোনালোকে ল' কনফিডেঞ্চত আছে তেতিয়া আপোনালোকৰ মাৰ্ক কমকৈ দিব, বা বহুত হাই কম্পিটিশ্যন দেখায় যে তেতিয়াহ'লে আপোনালোকৰ মানে কম্পিটিশ্যনটো মিডিয়াম আপোনালোকে নৰ্মেল ৰাখিব লাগিব কনফিডেঞ্চটো। আৰু বাকী আপোনালোকৰ তাতে থাকিল 5 নম্বৰ, আৰু বাকী নৰ্মেলি যিখিনি এটিটিউড আছে আপোনালোকৰ এটিটিউডত থাকিব 5 নম্বৰ। মানে আপোনালোকে কেনেকুৱা এটিটিউডত কথা পাতিছে বা কেনেকুৱা এটিটিউডত আপোনালোকে যেতিয়া ভাইভা দিবলৈ যাব তেতিয়া এণ্ট্ৰি কৰিছে।
তাতে থাকিব 5 নম্বৰ 10 নম্বৰ হৈ গ'ল আৰু এইফালে যিখিনি অৰেল হ'ব তাতে আপোনালোকৰ 25 নম্বৰ হৈ গ'ল মানে আপোনালোকৰ টোটেল নম্বৰ কিমান হৈ গ'ল 35 আৰু বাকী যিখিনি আপোনালোকৰ কনফিডেন্স এটিটিউড আৰু আপোনালোকৰ গ্ৰুমিং মানে কি যেতিয়া আপোনালোকে গ্ৰুমিং মানে বহুতে বুজি নাপায় যেতিয়াহে আপোনালোকে আজিকালি ইণ্টাৰভিউ আগতে ইণ্টাৰভিউ ৰুমৰ ভিতৰত হৈছিলে ভাইভা ইণ্টাৰভিউবিলাক ৰুমৰ ভিতৰত হৈছিলে কিন্তু এই যোৱা বছৰ যিটো দেখিছোঁ বহুতৰ ফিল্ডতে ইণ্টাৰভিউ হৈছে ফিল্ডৰ ভিতৰতে এটা টেণ্ট বনাই কিনে তেনেকৈ ইণ্টাৰভিউ হৈছে যি নহওক আপোনালোকে যেতিয়া আপোনালোকৰ অফিচাৰৰ ওচৰলৈ যাব বা আপোনালোকৰ যেতিয়া যে আপোনালোকৰ আগৰজন যাব তাৰপিছত আপোনালোকৰ যেতিয়া নাম্বাৰ আহিব আপোনালোকক ওচৰলৈ মাতিব সেইটোক কয় আপোনালোকে এণ্ট্ৰি কৰাটো গ্ৰুমিং বুলি কয় আৰু সেইটোত 5 নম্বৰ থাকিব যদিহে আপোনালোকে এণ্ট্ৰি কৰাটো ভাল হয় আৰু গ্ৰুমিঙত নৰ্মেলি পিছত মই বেলেগ ভিডিঅ'ত কৈ দিম গ্ৰুমিঙত মানে কি এণ্ট্ৰি কৰাটো ড্ৰেছ পাতিত বহুতখিনি কথা থাকে বা আপোনালোকে কেনেকৈ খোজ কাঢ়িছে ভাইভাত এইখিনি বহুত ইম্পৰ্টেণ্ট তাতে মানে কি 5 নম্বৰ থাকে তেনেকৈ 15 নম্বৰ হ'ল আৰু চাৰ্টিফিকেটত নৰ্মেলি এনে এডভাৰ্টাইজতো 5 নম্বৰ লিখা আছে মোৰ হিচাপত 10 নম্বৰ লিখা থাকিব লাগিছিল বাকী 5 নম্বৰটো কেনেকৈ হয় সেইটো যোৱা বছৰ অলপ খেলি মেলি হ'ল বাকী মই যিখন কাগজ দেখাম তাতে চালে আপোনালোকে গম পাব চাৰ্টিফিকেটত 5 নম্বৰ আছিলে বাকী তেনেকৈ টোটেল নম্বৰ 25 হয় আৰু সেইকাৰণে কৈছোঁ যে চাৰ্টিফিকেট নহ'লে যে আপোনালোকৰ চাকৰি নহ'ব তেনেকুৱা কোনো কথা নাই বাকী আপোনালোকে ধৰি লওক আপোনালোকৰ কোনোবা লগৰ এজনৰ চাৰ্টিফিকেট আছে কিন্তু আপোনালোকৰ ধৰি লওক ভাইভাত যিখিনি অৰেলত 25 নম্বৰ আছিলে তাৰ ভিতৰত ধৰি লওক কমিউনিকেশ্যনটো ভাল নহ'ল বা এনচাৰ কৰাত কমিউনিকেশ্যন ভাল নহ'ল বা আপোনালোকৰ কথা পাতে যিখিনি এনচাৰ সুধিছে বা যিখিনি কুৱেশ্যন সুধিছে তাৰে এনচাৰ কৰাত ভাল নহ'ল তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক 25ৰ ভিতৰত কিছুমানক 15 দিব আৰু যদিহে যিজন ল'ৰা চাৰ্টিফিকেট নাই সেইজনৰ যদি কমিউনিকেশ্যনটো বহুত ভাল হয় বা বহুত ব্যৱহাৰ পাতি ভাল হয় বা প্ৰত্যেকটা কুৱেশ্যনৰ এনচাৰ মানে শুদ্ধকৈ দিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ 25ৰ ভিতৰত 20 নম্বৰ দিব তেতিয়াহ'লে আপোনালোকে কি বুজিব পাৰিলে যে আপোনালোকৰ ধৰি লওক চাৰ্টিফিকেট থকা ল'ৰাটোৱে যদি কমিউনিকেশ্যন ভাল নহয় বা এনচাৰ কৰাত শুদ্ধ নহয় তেতিয়াহ'লে 15 নম্বৰ পাইছে আৰু চাৰ্টিফিকেট নোহোৱা ল'ৰাটোৱে 20 নম্বৰ পাইছে আৰু ফাইনেল কাট অফ কেনেকৈ যাব ফাইনেল কাট অফ টোটেল নম্বৰ যাব চাৰ্টিফিকেটৰ ওপৰত ফাইনেল কাট অফ নাযায় ফাইনেল কাট অফ যাব মেৰিট লিষ্টত যাব যে কোনে কিমান হায়েষ্ট নম্বৰ পাইছে আৰু আপোনালোকে সেইটোৱে হয় চাৰ্টিফিকেটখন আপোনালোকে যিখন চাৰ্টিফিকেট আছে মই মানে এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য হৈছে কি আপোনালোকৰ হাতত যিখন চাৰ্টিফিকেট আছে বা আপোনালোকে যিখন চাৰ্টিফিকেট আপোনালোকৰ হাতত ওলাব পাৰিছে সেইখনতে বৰ্তমান এপ্লাইটো কৰি দিয়ক বাকী ইণ্টাৰভিউৰ টাইমত আপোনালোকে গম পাব যে সেইখন চাৰ্টিফিকেট একচেপ্ট কৰিবনে নাই বাকী আপোনালোকৰ চব ডাউট ক্লিয়াৰ হৈ গ'ল চাগে বাকী এইটো ভিডিঅ'ত এইখিনিয়ে আছিল আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট কৰিবা আৰু ইয়াৰ ওপৰত কেনেকৈ কথা পাতিব লাগে কেনেকৈ কমিউনিকেশ্যন কৰিব লাগে বা আপোনালোকে এণ্ট্ৰি কেনেকৈ কৰিব লাগে ড্ৰেছ পাতি কেনেকৈ কৰিব লাগে আগতেও ভিডিঅ' বহুত আপলোড কৰা আছে আৰু বাকী নতুনকৈও ভিডিঅ' তেনেকৈ আপলোড কৰি যাম যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব বাকী আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ইনফৰমেশ্যনখিনি পাই ভাল লাগিলে এটা লাইক কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো বাকী এনেকুৱা ইনফৰমেশ্যন পিছলৈ পাই থাকিব ধন্যবাদ